আজি আমি তোমালোকৰ ট্ৰায়াঙ্গল চেপ্টাৰটোৰ যেটো ফাৰ্স্ট থিওৰেম সেই থিওৰেমটো আমি স্টাৰ্ট কৰিম আৰু সেই থিওৰেমটোৱে হৈছে বেসিক প্ৰপৰ্শনালিটি থিওৰেম ঠিক আছে যাক আমি শৰ্টত বিপিটি থিওৰেম বুলিও কওঁ মানে তোমালোকে বহুতে পিছত যেতিয়া পঢ়াই দেন টিচাৰ তোমালোকক বিপিটি থিওৰেম বুলি কয় সেইটোৱে হৈছে আমাৰ বেসিক প্ৰপৰ্শনালিটি থিওৰেম বা সেইটোকে আমি থেলছ থিওৰেম বুলিও কওঁ ঠিক আছে এই তিনটা নামেদি আমি জানো বেসিক প্ৰপৰ্শনালিটি থিওৰেমৰ পৰা শৰ্টত বিপিটি থিওৰেমটো আহিছে আৰু লগতে হেতুকে আমি থেলছ থিওৰেম বুলিও কওঁ সো এতিয়া চোৱা কি আছে থিওৰেমটোৰ কি কৈছে ইয়াতে হেতু আমি চাই লও যে if a line drawn parallel to one side of a triangle to intersect the other two sides in two distinct points the other two sides are divided in the same ratio তাৰমানে কি বুলি কৈছে আমাক যে এটা ট্ৰায়াঙ্গলৰ ঠিক আছে এটা ট্ৰায়াঙ্গলৰ যদি আমি প্যাৰালেলি আৰু এডাল লাইন ড্ৰ কৰো এটা সাইডৰ প্যাৰালেলি যদি আমি এডাল লাইন ড্ৰ কৰো ঠিক আছে মই ড্ৰ কৰি দেখাইছো তোমালোকক তেতিয়া তোমালোকে ভালকে বুজি পাবা ধৰা হল এইটো এটা ট্ৰায়াঙ্গল ঠিক আছে আমি যিকোনো এটা ট্ৰায়াঙ্গল লৈছো এতিয়া এই ট্ৰায়াঙ্গলটোৰ আমি নাম দিলো ABC বুলি ঠিক আছে এতিয়া এই ট্ৰায়াঙ্গলটোত কি হল যে ধৰা হল ইয়াতে তিনটা সাইড আছে হয় না AB BC আৰু AC ৰাইট সো এই BC সাইডৰ প্যাৰালেলি আমি এডাল লাইন ড্ৰ কৰিলো যিডাল লাইনে কেনেকৈ ড্ৰ কৰিম আমি এনেকুৱাকে এডাল লাইন ড্ৰ কৰিলো ঠিক আছে কেনেকুৱাকে এই এনেকুৱাকে চোৱা ওকে যিডাল লাইনে কি কৰিছে এই AB আৰু AC হয়নে দুটা পইণ্টত কি কৰিছে কাট কৰিছে নে এই ইয়েলো কালাৰ যিডাল লাইন সেই লাইনডাল চোৱা সেই লাইনডাল BC ৰ আমি কি কৰিলো প্যাৰালেলি ড্ৰ কৰিলো ফাৰ্স্ট অফ অল ঠিক আছে আৰু প্যাৰালেলি ড্ৰ কৰাৰ পিছত এই লাইনডালে AB আৰু AC ক দুটা পইণ্টত কাট কৰিছে আৰু সেই পইণ্ট দুটাক আমি কি নাম দিলো D আৰু E নাম দিলো বুজি পাইছা ঠিক আছে এতিয়া আমাক প্ৰুফ কৰিব দিছে যে সেই যে লাইনডাল আমি ড্ৰ কৰিলো কাৰ প্যাৰালেল কৈ BC ৰ প্যাৰালেল কৈ ঠিক আছে যে D লাইনডাল আমি কি কৰিলো BC ৰ প্যাৰালেল কৈ আমি ড্ৰ কৰিলো ঠিক আছে এটো আমি নিজে মানে এটো থিওৰেমটোত কৈ দিছে আমাক ড্ৰ কৰিব কাৰণে ওকে আমাক প্ৰুফ কি কৰিব দিছে টু প্ৰুফ কি দিছে যে এই লাইনডালে AB আৰু AC ক দুটা পইণ্টত কাট কৰিছে হয়নে কোন দুটা পইণ্টত D আৰু E পইণ্টত তাৰমানে D পইণ্টটোৱে AB লাইন সেগমেন্টডালক বা AB সাইডটোক দুটা ৰেশিওত ডিভাইড কৰিছে কোনটো ৰেশিও এটা হল AD আৰু এটা হল DB ঠিক তেনেকে E পইণ্টটোৱে AC যিডাল সাইড সেই সাইডটো কি কৰিছে দুটা পইণ্ট বা দুটা সেগমেন্টত ডিভাইড কৰিছে বা দুটা ৰেশিওত ডিভাইড কৰিছে কি কোনটো AE আৰু EC হয়নে আৰু ইহত দুটাৰ ৰেশিওটো সেম বুলি কৈছে তাৰ মিনিংটো কি যে যদি আমি এতিয়া AD by DB ঠিক আছে AD by DB লও AD আৰু DB ৰ যদি ৰেশিওটো লও এটো কাৰ ইকুৱেল বুলি কৈছে আমাক হেতু আমাক প্ৰুফ কৰিব দিছে যে AE by EC ৰ আমাক ইকুৱেল বুলি কৈছে ৰেশিওটোৰ ইকুৱেল বুলি আমাক কৈছে বুজি পাইছা বা এটো আমাক প্ৰুফ কৰিব দিছে কি যে AD by DB equal to AE by EC বুলি আমাক প্ৰুফ কৰিব দিছে ঠিক আছে বুজি পাইছা ওকে এতিয়া চোৱা এতিয়া AD by DB টো আমি কিয় ললো কাৰণ BC ৰ প্যাৰালেলি আমি D লাইনডাল ড্ৰ কৰিছো হয়নে আৰু তাৰ পিছত AD টো আমি কেনেকৈ পালো যে এই D লাইনডালে কাক কাট কৰিছে কোন দুটা সাইডক কাট কৰিছে AB আৰু AC ক কাট কৰিছে হয়নে এতিয়া AB আৰু AC ক যেহেতু কাট কৰিছে তাৰমানে AB আৰু AC ৰ কমন পইণ্ট কোনটো A বা আমি যদি ক'ব যাও এই BC ৰ অপোজিট যেটো পইণ্ট অপোজিটত থকা বা তাৰ সন্মুখত থকা ফ্ৰন্টত থকা পইণ্ট কোনটো A তাৰ পৰা তুমি A ৰ পৰা D লৈকে আহা এবাৰ AD আৰু D ৰ পৰা B লৈকে আহা দেন AD আৰু সেই AD আৰু DB তুমি ৰেশিওটো লোৱা তাৰ পিছত সেম A ৰ পৰা E লৈকে আহা তাৰ পিছত আকৌ এবাৰ E ৰ পৰা EC লৈকে আহা দেন AE by EC ৰেশিওটো লোৱা আৰু সেই ৰেশিওটোৱে তোমাক ইকুৱেল বুলি কৈছে বা হেতু আমি প্ৰুফ কৰিব লাগিব বুজি পাইছা এতিয়া তোমালোকৰ মনত কনফিউজন হ'ব পাৰে যে আমি AD by DB কিয় ললো আমি DB by AD টো লব পাৰো বা BD by DA টো লব পাৰো পাৰো আমি লব ঠিক আছে লব পাৰো যদি ভাবা যে নাই মই ৰেশিওটো AD by DB নলৈ মই BD by AD লম বা BD by DA লব পাৰা ধৰা হল তুমি কি কেনেকৈ ললা BD by
DA বুলি ললা ঠিক আছে তলৰ পৰা ললা মানে তুমি ৰেশিওটো বুজি পাইছা কাৰণ AD লাইন চেক যেটো সাইড সেই সাইডটোকটো D পইণ্টে দুটা পাৰ্টত ডিভাইড কৰিছে মই এবাৰ কি কৰিলো AD টো ওপৰত নলৈ আমি কি কৰিলো BD টো ওপৰত লৈ ললো নিউমাৰেটৰত আৰু DA বা AD ঠিক আছে AD নকৈ আমি DA কলে বেছি ভাল হ'ব কাৰণ আমি সিৰিয়ালি যাও বস্তুটো BD যদি কৈছো মই DA কম মই আকৌ A ৰ পৰা D লৈকে নাহো মানে বা AD যদি কৈছো মই তাৰ পৰা DB কম BD নকও ঠিক আছে এই কিছুমান এইবিলাক সৰু সৰু বস্তু কিছুমান মনত মানে হেই কৰিবা তোমালোকে মনত ৰাখিবা যে দেন BD by DA যদি কৰো তেতিয়া হলে ইপিনেও আমি কি কৰিব লাগিব ৰাইট সাইডত CE by EA কৰিব লাগিব CE by EA আমি লিখিব লাগিব বুজি পাইছা ঠিক আছে তুমি BD by DA লিখাৰ পিছত তুমি আকৌ ইপিনে AE by EC লিখিলে নহব কিন্তু যদি তলৰ পৰা ইপিনে স্টাৰ্ট কৰিছা দেন তুমি এইটো সাইডৰ ক্ষেত্ৰত তুমি তলৰ পৰা স্টাৰ্ট কৰিব লাগিব ঠিক আছে বাট আমাৰ এটো যদি আমি তলৰ পৰা স্টাৰ্ট কৰো ঠিক আছে বা যদি আমি কমন পইণ্টৰ পৰা স্টাৰ্ট নকৰো তেতিয়া হলে অকমান আমাৰ কনফিউজন হয় বুজি পাইছা বা তোমালোকৰ মেইনলি কনফিউজন হ'ব পিছত সেই কাৰণে তোমালোকে ডাইৰেক্টলি এটো নিলিখিবা ঠিক আছে এটো নিলিখিবা তোমালোকে এটা বস্তুৱে মনত ৰাখিবা বা ভালকে বুজি পালে হল যে যদি আমি BC ৰ প্যাৰালেলি ড্ৰ কৰিছো হয় না ইয়াতে D লাইন সেগমেন্টডাল তো BC ৰ অপোজিট পইণ্ট কোনটো এটো হল A মানে A হল BC ৰ অপোজিট সাইড অপোজিট পইণ্ট তো A ৰ পৰা আমি কি হম AB আৰু AC দুডাল আমাৰ কি আছে সাইড আছে তো AB আৰু AC D ডালে কি কৰিছে D আৰু E পইণ্টত কি কৰিছে কাট কৰিছে তাৰ মানে D পইণ্টটোৱে AD আৰু DB দুটা সেগমেন্ট কৰিছে আৰু ইপিনে তোমাৰ E পইণ্টটোৱে AE আৰু EC দুটা সেগমেন্ট কৰিছে হয়নে তো আমি ওপৰৰ পৰা স্টাৰ্ট কৰিম তাৰ মানে AD by DB ইকুৱেল টু কি হ'ব AE by EC বুজি পাইছা সদায় হেনেকে স্টাৰ্ট কৰিবা ঠিক আছে নহলে পিছত কনফিউজন হ'ব সো এতিয়া ধৰা হল আমি কি ভাবিলো যে ধৰা হল যে ইয়াতে এই D টো নলৈ বা মই BC ৰ প্যাৰালেলি লৈছো ন হয়নে মই BC ৰ প্যাৰালেলি মই এই D লাইন সেগমেন্টডাল ড্ৰ কৰিছো ঠিক আছে এটা BC ৰ প্যাৰালেলি ড্ৰ নকৰি মইতো AB ৰ প্যাৰালেলিও ড্ৰ কৰিব পাৰো হয়নে বা মইতো AC ৰ প্যাৰালেলিও ড্ৰ কৰিব পাৰো লাইন সেগমেন্ট এডাল বা লাইন এডাল হয়নে এনেকুৱাটো আমাক কৈ দিয়া নাই যে ট্ৰায়াঙ্গলটো তুমি সদায় BC ডালকে তুমি BC ডালৰ প্যাৰালেলিয়া তুমি ড্ৰ কৰিব লাগিব হেনুকুৱাটো একো কৈ দিয়া নাই হয়নে সো যদি আমি ধৰা হল AB ৰ প্যাৰালেলি ড্ৰ কৰিলো তেতিয়া কেনেকুৱা হ'ব ডায়াগ্ৰামটো চাই লও এবাৰ ঠিক আছে তোমালোকে আগতে এইখিনি লিখি লোৱাচোন সাইডত লিখিবা ঠিক আছে এইখিনি বস্তু মই এতিয়া প্ৰুফটো স্টাৰ্ট কৰা নাই এইখিনি বস্তু তোমালোকৰ জানিবৰ কাৰণে কনফিউজনটো কিনো দিছে থিওৰেমটোত এইখিনি বস্তু জানিবৰ কাৰণে মই এইখিনি লিখাই দিছো ঠিক আছে এটো হল গিভেন ওকে এটো গিভেন লিখিলা ওকে এতিয়া চোৱা মই এইখিনি তোমালোকক মুছি দিছো ঠিক আছে মুছি আকৌ আমি এবাৰ AB ৰ প্যাৰালেলি ড্ৰ কৰিম এডাল লাইন D লাইনডাল ওকে এবাৰ আমি AB ৰ প্যাৰালেলি এডাল লাইন ড্ৰ কৰিম ঠিক আছে AB ৰ প্যাৰালেলি লাইনডাল ড্ৰ কৰিলে কেনেকুৱা হ'ব এনেকুৱাকে হ'বনে মানে এবাৰ সেই লাইনডালে কোন দুটা সাইডক কাটিছে AC আৰু BC লাইন এই সাইড দুটাক কাটিছে তো ধৰা হল মই এটুক মই D পইণ্ট বুলি কলো এটুক মই E পইণ্ট বুলি কলো তাৰ মানে AC ক D পইণ্টে দুটা সেগমেন্টত ডিভাইড কৰিছে আৰু BC ক E পইণ্টে দুটা সেগমেন্টত ডিভাইড কৰিছে হয়নে দেন আমি কি প্ৰুফ কৰিব লাগিব এবাৰ আমি প্ৰুফ কৰিব লাগিব যে যেহেতু D ডাল AB ৰ এবাৰ কি হৈ আছে প্যাৰালেল হৈ আছে হয়নে যে given DE parallel to AB এবাৰ এটো ধৰা হল দিয়া আছে আমাৰ ঠিক আছে সেই মতে আমি ড্ৰ কৰিছো এবাৰ আমি কি প্ৰুফ কৰিব লাগে যে AB ৰ ফ্ৰন্টত বা AB ৰ অপোজিটত থকা পইণ্ট কোনটো ট্ৰায়াঙ্গলটোৰ C পইণ্ট হয়নে তো C ৰ পৰা A লৈকে আৰু C ৰ পৰা B লৈকে দুডাল কি গৈছে সাইড গৈছে তো CA ডালক কোনটো সেগমেন্টত ডিভাইড কৰিছে D পইণ্টটোৱে CD আৰু DA মানে আৰু CD আৰু DA ৰ আমি কি লম আমি ৰেশিও লম ঠিক আছে তো CD by DA ইকুৱেল টু কি হ'ব সেম C ৰ পৰা স্টাৰ্ট কৰিম CE by EB CE by EB তাৰ মানে এবাৰ আমি এইটো প্ৰুফ কৰিব লাগে টু প্ৰুফ ঠিক আছে টু প্ৰুফ CD by DA is equal to CE by EB বুজি পাইছা এবাৰ আমি AB ৰ প্যাৰালেলি ড্ৰ কৰিছিলো ঠিক আছে লাইনডাল D লাইনডাল
নেক্সট এইবাৰ আমি এসি ৰ প্যাৰালেলি ড্ৰ কৰি চাও ঠিক আছে তাৰ আগতে তোমালোকে এখিনি লিখি লোৱা নতুনকে ট্ৰায়াঙ্গেলটো ড্ৰ কৰিবা আৰু এখিনি লিখি লবা নেক্সট এইবাৰ আমি এসি ৰ প্যাৰালেলি ড্ৰ কৰো এসি ৰ প্যাৰালেলি ড্ৰ কৰিলে কেনেকুৱা হ'ব এনেকুৱা হ'ব লাইন সেগমেন্ট এইবাৰ লাইনডাল বা লাইন সেগমেন্টডাল এনেকুৱা হ'ব হয়নে সো এইবাৰ AB আৰু BC ক কাট কৰিছে সাপোজ D আৰু E পইণ্টত বুলি কলো মই ঠিক আছে AB আৰু BC এই লাইনডালে D লাইনডালে কাট কৰিছে কোন দুটা পইণ্টত D আৰু E পইণ্টত কাট কৰিছে হয়নে তো এবাৰ আমাক দিয়া কি আছে এইবাৰ আমাক গিভেন দিয়া আছে যে given DE parallel to AC আমাক দিয়া আছে হয়নে DE ডাল AC ৰ parallel হয় বুলি আমাক দিয়া আছে সো আমি proof কি কৰিব লাগে to proof কি হ'ব যে AC side tour opposite বা তাৰ ফ্ৰন্টত থকা পইণ্ট কোনটো B তাৰ পৰা দুডাল সাইড গৈছে BA আৰু BC হয়নে BA আৰু BC দুটা সাইড গৈছে তাৰ মানে এই D পইণ্টটোৱে BA কোন দুটা সেগমেন্টত ডিভাইড কৰিছে এটা হল BD আৰু এটা হল DA তো তাৰ পৰা আমি কি লিখিম এই দুটাৰ ৰেশিওটো লিখিম BD by DA লিখিম ইকুৱেল টু কি হ'ব ইপিনেও সেম E পইণ্টটোৱে BC ক দুটা সেগমেন্টত ডিভাইড কৰিছে এটা হল BE আৰু এটা হল EC তো আমি ইয়াতে কি লিখিম BE by EC লিখিম বুজি পাইছা তো ট্ৰায়াঙ্গেলটোৰ যিকোনো এটা সাইডৰ লগতে যদি এডাল আমি প্যাৰালেল লাইন ড্ৰ কৰো তেতিয়া হলে বাকি যি দুটা সাইড থাকে সেই সাইড দুটা কি কৰে ইকুৱেল ৰেশিও ডিভাইড কৰে মানে এইটোৱে আমাক থেলছ থিওৰেমত দিছে ঠিক আছে সো এইখিনি মই তোমালোকক বুজাই দিছো যে প্যাৰালেল লাইনডাল তুমি যেনেকৈ ড্ৰ নকৰা কিয় তুমি এটো প্ৰুফটো কৰিব পাৰা ঠিক আছে তো তুমি এইটোৱে লিখি লোৱা তোমালোকে এইখিনিও লিখি লোৱা ওকে এতিয়া কি প্ৰুফ কৰিব দিছে আমি হেতু গম পালো হয়নে এইখিনি আমি গম পালো ঠিক আছে এতিয়া তাৰ আগতে আমি ইয়াতে প্ৰুফটো কেনেকৈ কৰিম ঠিক আছে প্ৰুফটো কৰাৰ আগতে সেইখিনিও আমি জানি লব লাগিব প্ৰুফটো কেনেকৈ কৰিম আমি কেইটামান বস্তু এটা জানিব লাগিব প্ৰুফটো কৰাৰ আগতে ঠিক আছে কাৰণ প্ৰুফটো কৰাৰ টাইমত আমাৰ সেইখিনি বস্তু বা সেই থিওৰেম খিনি বা সেই কনসেপ্ট খিনি আমাক লাগিব যেনেকৈ ফাৰ্স্ট কনসেপ্টটো হল যে এটা ট্ৰায়াঙ্গেলৰ আমি এৰিয়া কেনেকৈ উলিয়াও ঠিক আছে এৰিয়াটো আমি উলিয়াব জানো হয়নে নাই বাট এৰিয়া ফৰ্মুলাটো আমি জানো তথাপিও আমি আকৌ এবাৰ এটোক আমি ৰিকল এটা কৰি লও ঠিক আছে যে ধৰা হল ABC এটা কি হয় ট্ৰায়াঙ্গেল হয় মানে এতিয়া ABC ট্ৰায়াঙ্গেলৰ যদি মোক এৰিয়া উলিয়াব লাগে ফাৰ্স্ট অফ অল হেতুক লিখে কেনেকৈ এটো আমি চাই লও যে ক্লাস 9 ত তোমালোকে পাইছা হয়নে যে কেনেকৈ লিখে এৰিয়া অফ ট্ৰায়াঙ্গেল ABC হিমান লিখি থাকিব নালাগে এৰিয়াটোক আমি শৰ্টত AR বুলি কম ঠিক আছে ব্ৰেকেটত ব্ৰেকেট দিম তাৰ পিছত ট্ৰায়াঙ্গেল কোনটো ABC তো আমি ইয়াতে ডাইৰেক্টলি ABC বুলি লিখি দিব পাৰো এই মিনিংটো কি যে ট্ৰায়াঙ্গেল ABC ৰ এৰিয়া উলাই আছো আমি ইয়াৰ মিনিংটো হল এইটো বা তোমালোকে যদি ট্ৰায়াঙ্গেলৰ ইয়াতে সিম্বলটো দিব খোজা দিব পাৰা একে কথা ঠিক আছে the area of triangle ABC বুজি পাইছা সবে সো হেতু আমি লিখিম ঠিক আছে এতিয়া লগতে এতিয়া এৰিয়া ABC ট্ৰায়াঙ্গেলৰ এৰিয়াটো কি আমাৰ ফৰ্মুলাটো কি আছিল যে হাফ ইনটু কি হয় বেস হয়নে ইনটু কি হয় হাইট বেস ইনটু হাইট যাক আমি শর্টত কি বুলি কও হাফ ইনটু বেসক আমি b বুলি কও আৰু হাইটক আমি h বুলি কও মানে হাফ ইনটু b ইনটু h ঠিক আছে এতিয়া এই b আৰু h ৰ মিনিংটো কি বেস আৰু হাইটৰ মিনিংটো কি বেস মানে হৈছে কি যে ট্ৰায়াঙ্গেলটোৰ কোনো এটা সাইড লোৱা তুমি যি কোনো এটা সাইড লোৱা হেতুক তুমি এজ এ বেস বুলি মানি লব পাৰা মই যদি কও যে মই BC ক বেস বুলি মানি লম ঠিক আছে মানিব পাৰা যদি মই কও যে মই AB ক বেস বুলি মানি লম মানিব পাৰা তোমাৰ ইচ্ছা বা তুমি যদি ভাবা যে AC ক মই মানি লম মানিব পাৰা হেতু তোমাৰ ইচ্ছা ঠিক আছে কিন্তু তাৰে ওপৰত এটা কথা আছে যে যেটো হাইট হ'ব সেই হাইটটো কিন্তু হাইট মানে কি হেতু তুমি আগতে জানি লব লাগিব বুজি পাইছা হাইট মানে হল যে যেটোক তুমি ট্ৰায়াঙ্গেলটোৰ জিডালক তুমি বেস বুলি ভাবি লোৱা ঠিক আছে সেই বেস ডালৰ অপোজিট তুমি পইণ্টটো চাব লাগিব যেনেকৈ ধৰা হল মই BC ক বেস বুলি ভাবি ললো এটা BC ক যদি মই বেস বুলি ভাবি লও BC সাইডটোৰ অপোজিট পইণ্ট কোনটো বা ফ্ৰন্টত থকা পইণ্ট কোনটো এটো হল A হয়নে আৰু এৰ পৰা আমি কি কৰিম এৰ পৰা আমি এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰিব লাগিব ঠিক আছে এডাল আমি কি ড্ৰ কৰিব লাগিব পাৰপেন্ডিকুলাৰ ড্ৰ কৰিব লাগিব কাৰ পৰা A পইণ্টৰ পৰা কিয় বিকজ আমি BC ক বেস বুলি লৈছো আৰু BC ৰ অপোজিট পইণ্টটো A
সো আমি a এর পৰা bc ৰ ওপৰলৈকে bc লৈকে এডাল আমি কি কৰিম পাৰপেন্ডিকুলাৰ ড্ৰ কৰিম ঠিক আছে আৰু পাৰপেন্ডিকুলাৰ ড্ৰ কৰাৰ পিছত আমি কি পাম আমি ইয়াতে এডাল পাৰপেন্ডিকুলাৰ মানে কি 90 ডিগ্ৰী হৈ থাকে হয় না তো আমি এটো নাম দিলো d বুলি তাৰ মানে ad পাৰপেন্ডিকুলাৰ টু bc আৰু সেই ad ডালকে আমি কি বুলি কও আমি হাইট বুলি কও বুজি পাইছা হাইট মানে কি পাৰপেন্ডিকুলাৰ হেতু মনত ৰাখিব ঠিক আছে সো ইয়াৰ পৰা আমি ফৰ্মুলাটোৰ পৰা আমি কি পাই যাম যে হাফ ইনটু b b মানে আমি কাক ললো আমি bc ক ললো আৰু হাইট দেন আমি কি পালো আমি ad পালো মানে হাইটটো আমি কি পালো ad পালো তো এইটো হল আমাৰ ট্ৰায়াঙ্গল abc ৰ এৰিয়া বুজি পাইছা সো এখিনি তোমালোকে লিখি লোৱাছোন ডায়াগ্ৰামটো ড্ৰ কৰিলো আৰু এখিনিও লিখি লোৱা নেক্সট এতিয়া চাবা মইতো এইমাত্ৰ কৈছিলো যে আমি বেজ যি কোনো সাইড এটাক লব পাৰো হয় না এনেকুৱা নহয় যে মই bc কে অনলি লব পাৰো মইতো ab কো লব পাৰো বেজ বুলি মইতো ac কো লব পাৰো বেজ বুলি হয় না সো ab ক যদি বেজ লও তেতিয়া হলে ট্ৰায়াঙ্গলটোৰ এৰিয়া কেনেকুৱা হ'ব চাবা ঠিক আছে খিনি মুছি দিছো মই ওকে বাকি হিন্তু সেমে থাকিব এখিনি জাস্ট এই বস্তুখিনি চেঞ্জ হৈ যাব আৰু লগতে ওকে এতিয়া আমি কি কৰিম আমি এতিয়া ab ৰ ওপৰত মানে ab কে যে বেজ বুলি ভাবি লও ঠিক আছে তো ab ক যদি বেজ বুলি ভাবি লও দেন আমি এটা লিখি লও যে হাফ ইনটু বেজ আমি কাক লৈছো ab ক লৈছো ইনটু h ডাল আমি চাব লাগে এতিয়া h ডাল কি হ'ব সো আমি ab ক যদি বেজ বুলি ভাবি লও দেন ab ৰ অপোজিটত থকা পইণ্ট কোনটো হ'ব c তো আমি c ৰ পৰা আমি কি ড্ৰ কৰিব লাগিব এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰিব লাগিব কাৰ ওপৰত ab ৰ ওপৰত কাৰণ ab ক আমি এজ এ বেজ বুলি মানি লৈছো হয়নে সো c ৰ ওপৰত c ৰ পৰা আমি ab ৰ ওপৰত এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰিম ওকে 90 ডিগ্ৰী হ'ব লাগিব ঠিক আছে সো আৰু সেই পইণ্টক নাম দিলো ধৰা হল মই e বুলি আগৰবাৰ d দিছিলো এবাৰ e দিছো সো কি পালো আমি এবাৰ হাইটটো কি পালো আমি ce তাৰ মানে আমি হাইটৰ ঠাইত আমি ইয়াতে কি লিখি দিম ce হল তেতিয়াও আমি কি পালো ট্ৰায়াঙ্গল abc ৰ এৰিয়া পালো আমি হয়নে নেক্সট যদি আমি এবাৰ ভাবো যে এবাৰ ac ৰ ওপৰত আমি পাৰপেন্ডিকুলাৰ ডাল লম বা হাইট ডাল লম ঠিক আছে ac ক আমি এবাৰ বেজ বুলি মানি লম ধৰা সো ac ক বেজ বুলি মানি ললে ac ক যদি আমি বেজ মানি লও তাৰ মানে ইয়াতে ac টো লিখিম আমি বেজৰ ঠাইত মই ac লিখি দিলো ইনটু হাইট কি হ'ব এবাৰ ac ৰ অপোজিট পইণ্ট কোনটো b হয়নে পইণ্ট b তাৰ মানে b ৰ পৰা আমি কি লম এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰিম বা হাইট ড্ৰ কৰিম কাৰ ওপৰত ac ৰ ওপৰত সো এনেকুৱা হ'ব ঠিক আছে কালাৰটো চেঞ্জ কৰি দিছো মই হল ঠিক আছে সো এটুক নাম দিলো ধৰা হল f বুলি নাম দিলো তাৰ মানে এবাৰ বেজ কোনডাল হল বেজ হল ac তো আমি বেজৰ ঠাইত ac লিখিছো আৰু পাৰপেন্ডিকুলাৰ বা হাইট কোনডাল হল হাইট হল আমাৰ bf হয়নে তো ইয়াতে আমি কি লিখি দিম bf ঠিক আছে তাৰ মানে কি যে আমি এটা ট্ৰায়াঙ্গলৰে এৰিয়া উলাইছিলো হয়নে আমি যেহেতু abc ট্ৰায়াঙ্গলৰে এৰিয়া উলাই আছো তো গটিকে এৰিয়া মানে কি এৰিয়া মানে তো আমি বুজি পাও ন যে সেই যেটো আমাৰ বাউন্ডেড ৰিজিয়ন আছে হয়নে সেই ৰিজিয়নত থকা সেই ৰিজিয়নৰ ভিতৰত তোমাৰ কিমানখিনি স্পেস আছে এই স্পেস খিনিৰে আমি কি উলিয়াব লাগে একচুয়ালি আমি তাৰ ভ্যালুটো উলিয়াব লাগে হয়নে সেইখিনিকে এটুকে আমি এৰিয়া বুলি কও সেই এৰিয়াটো উলিয়াবৰ কাৰণেও আমি তিনটা ধৰণে চালো হেতু হেই যেটো এৰিয়াটো উলিওৱাৰ ক্ষেত্ৰত যেটো বেস আৰু হাইট সেই বেস আৰু হাইটটো কি হ'ব পাৰে চেঞ্জ হ'ব পাৰে যেহেতু তিনটা সাইড আছে তো তিনটা সাইডৰ কাৰণে চেঞ্জ হ'ব পাৰে বাট এৰিয়াটো সেম পাবা এনেকুৱা নহয় যে তুমি যদি বেসক যদি bc লোৱা তেতিয়া হলে তুমি এৰিয়াটো বেলেগ পাই যাবা বা যদি বলে ab ললো বেলেগ পাই গল তেনেকুৱা নহয় এৰিয়াটো সেম পাবা ভ্যালুটো তুমি সেম পাবা কিন্তু তুমি বেলেগ ধৰণে উলিয়াব পাৰা বুজি পাইছা না যে bc ক যদি লোৱা তেন্তে তোমাৰ হাইটটো বেলেগ হৈ যাব যদি তুমি ab ক লোৱা বেস বুলি তেতিয়া তোমাৰ হাইটটো বেলেগ হৈ যাব ঠিক আছে সো সেই কনসেপ্টটো তোমালোকে জানিব লাগিব ওকে আমি বুজি পালো এখিনলৈকে তো এখিনি তোমালোকে লিখি লোৱা এখিনি লিখি লোৱা এটো ওকে এতিয়া চাবা এতিয়া মই এটা চিন দি দিছো ঠিক আছে তোমালোকে তলে তলে লিখি যাবা দেই মই কাখত লিখি দিম ঠিক আছে মই বা ট্ৰায়াঙ্গলটো অকমান চেঞ্জ কৰি দিলো হয়নে এই ট্ৰায়াঙ্গলটোক আমি কি ট্ৰায়াঙ্গল বুলি কও এটো ট্ৰায়াঙ্গলক আমি কি ট্ৰায়াঙ্গল বুলি কও এটা হল নাম হৈছে ইয়াৰ গোটেকেটা সাইড বেলেগ সো আমি ইয়াক স্কেলেন ট্ৰায়াঙ্গল বুলি কব পাৰো হয়নে আৰু এটা নাম আছিল কি হয় একিউট এংগল ট্ৰায়াঙ্গল হয়নে একিউট এংগল ট্ৰায়াঙ্গল সো ট্ৰায়াঙ্গলক আমি টোটাল 6 টাইপস অফ ট্ৰায়াঙ্গল পাও ঠিক আছে 6 টাইপস অফ ট্ৰায়াঙ্গলক আকৌ আমি ডিপেন্ডিং অন দা সাইডস অফ দা ট্ৰায়াঙ্গল হয়নে সাইডসৰ
যেটো লেংথ সেই লেংথৰ ওপৰত ডিপেন্ড কৰি আমি তাক তিনটা পাৰ্টত আমি ডিভাইড কৰিব পাৰো এটা আছে স্কেলেন স্কেলেনৰ কি হয় তোমাৰ গোটেকেটা সাইড বেলেগ বেলেগ হলে এটোক আমি স্কেলেন বুলি কও আইসোসেলেস পাও এটা আইসোসেলেস মানে হল তাৰ যদি ট্ৰায়াঙ্গলটোৰ দুটা সাইড ইকুৱেল হয় আৰু দেন সেই ট্ৰায়াঙ্গলটোক আমি আইসোসেলেস ট্ৰায়াঙ্গল বুলি কও আৰু ইকুইলেটাৰেল ট্ৰায়াঙ্গল পাইছিলো আমি সেই ট্ৰায়াঙ্গলটো কি হেতু হৈছে যদি এটা ট্ৰায়াঙ্গলৰ কি হয় তিনটা সাইডে ইকুৱেল হয় হয়নে তিনটা সাইড যদি ইকুৱেল হয় দেন এটোক আমি ইকুইলেটাৰেল ট্ৰায়াঙ্গল কও এই তিনটা ট্ৰায়াঙ্গলৰ যেটো টাইপ হয় সেই টাইপটো ডিপেন্ডিং অন দা সাইডস হয়নে সাইডসৰ লেংথৰ ওপৰত ডিপেন্ড কৰে এটা হৈছে এংগলৰ ওপৰত ডিপেন্ড কৰা এংগলৰ ওপৰত হৈছে কি আছিল এটা হল একিউট এংগল ট্ৰায়াঙ্গল একিউট মানে কি যে একিউট এংগল মানে কি 90 তকৈ সৰু আৰু 0 তকৈ ডাঙৰ হয়নে এংগলটো 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব তাৰ মানে যদি এটা ট্ৰায়াঙ্গলৰ তিনটা এংগলে কি হয় তোমাৰ একিউট মানে তিনটা এংগলে যদি 90 ডিগ্ৰীতকৈ সৰু হয় তেতিয়া হলে সেই ট্ৰায়াঙ্গলটোক আমি কি বুলি কও একিউট এংগল ট্ৰায়াঙ্গল বুলি কও ইয়াতে যদি আমি চাও এই তিনটা এংগলে এ বি সি এই তিনটা এংগলে কি হয় 90 তকৈ সৰু হয় ঠিক আছে দ্যাটস ওয়াই আমি এটুক একিউট এংগল ট্ৰায়াঙ্গল বুলি কও নেক্সট আছিল এটা ৰাইট এংগল ট্ৰায়াঙ্গল মানে হল এনেকুৱা হয়নে মই এটা সৰুকে ড্ৰ কৰি দিছো এখিনিত চাবা ৰাইট এংগল মানে যত এটা এংগল কি থাকে 90 ডিগ্ৰী থাকে এটা এংগল 90 মানে এইটো 90 ডিগ্ৰী হয়নে এইটোক আমি ৰাইট এংগল ট্ৰায়াঙ্গল বুলি কও ঠিক আছে আৰু এটা কি আছিল এটা আছিল অবটিউচ এংগল ট্ৰায়াঙ্গল হয়নে অবটিউচ এংগল ট্ৰায়াঙ্গল মানে কি অবটিউচ এংগল মানে কি এটো তোমালোকে জানা অবটিউচ এংগল মানে আছিল যে 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ 180 ডিগ্ৰীৰ মাজত থকা এংগল বিলাকক মানে 90 তকৈ ডাঙৰ হ'ব লাগিব আৰু 180 তকৈ সৰু হ'ব লাগিব হেনুকা ধৰণৰ যিবোৰ এংগল হেবিলাক আমি কি বুলি কও অবটিউচ এংগল বুলি কও আৰু অবটিউচ এংগল ট্ৰায়াঙ্গল বুলি কলে কেনেকুৱা হ'ব এটো হ'ব এনেকুৱা ধৰণৰ এইটো এটা অবটিউচ এংগল ট্ৰায়াঙ্গল কিয় বিকজ এই ট্ৰায়াঙ্গলটোৰ এটা এংগল কি আছে ইয়াতে 90 তকৈ ডাঙৰ আছে কোনটো এংগল এই এংগলটো এই এংগলটো 90 ডিগ্ৰীতকৈ ডাঙৰ কিয় ডাঙৰ বুলি কলো বিকজ 90 ডিগ্ৰী যদি হ'ব লাগে এইটো সাইডৰ ওপৰত দেন 90 ডিগ্ৰী কেনেকুৱা হ'ব এনেকুৱা নহব জানো 90 ডিগ্ৰীটো মানে 90 ডিগ্ৰীটো এনেকুৱা হ'ব বাট 90 তকৈ এখিনি অলপ ডাঙৰ আছে নে এখিনি অলপ ডাঙৰ আছে নে এই এংগলটো তাৰমানে এইটো 90 ডিগ্ৰীতকৈ ডাঙৰ তাৰ মানে এটা ট্ৰায়াঙ্গলৰ যদি এটা এংগল 90 ডিগ্ৰীতকৈ ডাঙৰ হয় দেন সেই ট্ৰায়াঙ্গলটোক আমি কি বুলি কও আমি অবটিউচ এংগল ট্ৰায়াঙ্গল বুলি কও কি কও অবটিউচ এংগল ট্ৰায়াঙ্গল বুলি কও ঠিক আছে তো এতিয়া অবটিউচ এংগল ট্ৰায়াঙ্গলৰ আমি যদি এৰিয়া উলিয়াব লাগে ঠিক আছে সেই এৰিয়াটো আমি কেনেকৈ উলিয়াম ফৰ্মুলাটো আমাৰ সেমে হয় নাই ফৰ্মুলাটো আছিল যে ধৰা হল মই এটো ট্ৰায়াঙ্গলক PQR বুলি ললো PQR হয়নে এই ট্ৰায়াঙ্গলটোক মই PQR বুলি ললো এটা PQR ট্ৰায়াঙ্গলটোৰ এৰিয়া যদি আমি উলিয়াও হয়নে তো এৰিয়া আমি লিখি লও যে AR বুলি লিখিম হয়নে P ব্ৰেকেটত কি লিখিম PQR ইকুৱেল টু কি হ'ব হাফ ইনটু বেস ইনটু হাইট তো বেস মানে হল B আৰু হাইট মানে হল H ঠিক আছে এতিয়া আমি বেস আৰু হাইটটো লম ধৰা হল মই QR যেটো QR সাইড আছে এই QR সাইডটোক মই বেস বুলি মানি ললো ঠিক আছে মানিব পাৰো আমি হয়নে QR সাইডটোক আমি বেস বুলি মানি ললো এটা QR টোক যদি আমি বেস বুলি মানি লও QR ৰ ওপৰত কি হ'ব আমি এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰিব লাগিব বা আমি এটা হাইট ড্ৰ কৰিব লাগিব কোনটো পইণ্টৰ পৰা P পইণ্টৰ পৰা কিয় কাৰণ QR ৰ অপোজিট পইণ্টটো P হয়নে কিন্তু এতিয়া চাবা যেতিয়া আমি P পইণ্টৰ পৰা QR ৰ ওপৰত পাৰপেন্ডিকুলাৰ বা হাইট এডাল ড্ৰ কৰিম হয়নে পাৰপেন্ডিকুলাৰ মানে কি 90 ডিগ্ৰী হয়তো থাকিব লাগিব তো যদি মই QR ৰ ওপৰত ড্ৰ কৰো যতে তুমি ড্ৰ নকৰা ইয়াতে ড্ৰ কৰা বা তুমি ইয়াতে ড্ৰ কৰা বা তুমি ইয়াতে ড্ৰ কৰা বা তুমি যতে ড্ৰ নকৰা কিয় এই পইণ্ট বিলাক এই লাইন এই বিলাক এই যিবিলাক ইয়েলো কালাৰৰ মই বনাই দিছো ঠিক আছে কোন বেছিয়ে বনাই দিলো ওকে এই দুডালে চোৱা বাৰু বেছিকে বনাই দিলে আকৌ কনফিউজ হৈ যাবা ঠিক আছে এই লাইন দুডাল চোৱা এই দুডাল 90 ডিগ্ৰী হৈছে জানো এই এংগলটো 90 ডিগ্ৰী হয় জানো বা এই এংগলটো 90 ডিগ্ৰী হয় জানো নহয় তাৰ মানে QR ৰ ওপৰত তুমি যতে এই P পইণ্টৰ পৰা লাইন মানে এডাল তুমি হাইট ড্ৰ কৰিব নোখোজা কিয় তুমি নোৱাৰা ডাইৰেক্টলি কৰিব যেনেকৈ আমি এটো ট্ৰায়াঙ্গলত ডাইৰেক্টলি পাৰিছিলো AC ৰ ওপৰত বা AB ৰ ওপৰত বা BC ৰ ওপৰত আমি পাৰিছিলো হয়নে বাট ইয়াতে তুমি QR ৰ ওপৰত পাৰিলা জানো নোৱাৰিলা হয়নে সো আমি কি কৰিম আমি এই QR যেটো সাইড আছে সেই QR সাইডটোক আমি অকমান কি কৰি দিম আমি Q ৰ পৰা আমি অকমান ইনক্ৰিজ কৰি দিম ঠিক আছে ইপিনে অকমান ইনক্ৰিজ কৰি দিম হল ইনক্ৰিজ কৰিলে
তাৰ ওপৰত আমি p ৰ পৰা যদি এডাল হাইট ড্ৰ কৰিব লাগে তেতিয়া কিন্তু আমি পাৰিম এইটো চোৱা এডাল হাইট হল নে এটুক আমি p সাপোজ মই কি নাম দিম m বুলি দিলো এটা এটো 90 ডিগ্ৰী হল নে এবাৰ মানে বাট এই pm যিডাল হাইট আছে সেই হাইটডাল কিউআৰৰ কি হয় তোমাৰ ইন্টাৰিয়ৰত নাই ইন্টাৰিয়ৰত মানে কিউআৰৰ ভিতৰত নাই কিউআৰক যেতিয়া আমি প্ৰডিউস কৰিলো বা কিউআৰক যেতিয়া আমি অলপমান লেংথটো ইনক্ৰিজ কৰি দিলো কিউৰ পইণ্টৰ পৰা তেতিয়াহে আমি তাৰ হাইটডাল ড্ৰ কৰিব পাৰিলো সো অবটিউস এংগল ট্ৰায়াঙ্গলত এটা কথা মনত ৰাখিবা যে অবটিউস এংগল ট্ৰায়াঙ্গলত যি দুটা সাইডে কি বনাই থাকে অবটিউস এংগলটো বনাই থাকে এতিয়া এই এংগলটো এইটো এটা আমাৰ অবটিউস এংগল নহয় জানো এই অবটিউস এংগলটো কোন দুটা সাইডে বনাই আছে এটা হল PQ আৰু এটা হল QR হয় না এই দুটা সাইডে বনাই থকা নাই জানো PQ আৰু QR এ বনাই আছে সাইড হয় না সো PQ বা QR ৰ ওপৰত তুমি যদি এডাল হাইট ড্ৰ কৰিব লাগে ন দেন তুমি সেই হাইটডাল সদায় ট্ৰায়াঙ্গলটোৰ ভিতৰত নহয় ট্ৰায়াঙ্গলটোৰ বাহিৰত তুমি ড্ৰ কৰিব লাগিব বুজি পাইছা ট্ৰায়াঙ্গলটোৰ বাহিৰত যেনেকৈ আমি কিউআৰ ৰ ওপৰত যেতিয়া হাইটটো ড্ৰ কৰিব চালো আমি সেই পিএম যিডাল হাইট সেই হাইটডাল কিউআৰ ৰ বাহিৰত আহি গল ঠিক আছে সো ইয়াতে আমি কি লিখিম ইয়াতে আমি লিখিব পাৰিম যে বেসটোক আমি কি লৈছো আমি কিউআৰ ললো দেন হাইটটো কি হৈ গল পিএম বুজি পাইছা ঠিক তেনেকৈ যদি তুমি ভাবা যে এবাৰ তুমি যদি ভাবা যে মই পিকিউৰ ওপৰত এডাল হাইট ড্ৰ কৰিম ঠিক আছে মই পিকিউৰ ওপৰত হাইট এডাল ড্ৰ কৰিম তো পিকিউৰ ওপৰত তুমি ডাইৰেক্টলি হাইটডাল ড্ৰ কৰিব নোৱাৰা বুজি পাইছা পিকিউৰ ওপৰত তুমি হাইটডাল ড্ৰ কৰিব নোৱাৰা তুমি কি কৰিব লাগিব তুমি এই কিউ পইণ্টৰ পৰা ইপিনে অকমান তাক ইনক্ৰিজ কৰিব লাগিব ঠিক আছে অকমান তুমি ইনক্ৰিজ কৰিব লাগিব এনেকৈ কিউ পইণ্টৰ পৰা আৰু তাৰ পিছতে তুমি আৰ পইণ্টৰ পৰা এনেকৈ হাইটটো ড্ৰ কৰিব লাগিব তেতিয়াহে এইটো 90 ডিগ্ৰী হ'ব তুমি যদি কিউআৰ ৰ ভিতৰত আৰ পইণ্টৰ পৰা এনেকৈ ড্ৰ কৰা বা তুমি এনেকৈ ড্ৰ কৰা এই এংগল বিলাক এতিয়াও 90 ডিগ্ৰী হ'ব নোৱাৰে তুমি কি কৰিব লাগিব এডালক অকমান কিউ পইণ্টৰ পৰা ইনক্ৰিজ কৰিব লাগিব কৰাৰ লগে লগে তুমি দেখা পাবা যে আৰ পইণ্টৰ পৰা এডাল আমি পাৰপেন্ডিকুলাৰ বা হাইট এডাল ড্ৰ কৰিব পাৰিছো বুজি পাইছা ঠিক আছে সো ঠিক তেনেকৈ আমি পিকিউআৰ ট্ৰায়াঙ্গলটোৰো আমি বেলেগ আমি কি পাম ধৰা হল মই এটুক ঠিক আছে বুজি পাইছা যদি মই এটা পিআৰ ৰ ওপৰত হাইটডাল ড্ৰ কৰিব লাগে পিআৰ ৰ ওপৰত পাৰিম কাৰণ পিআৰ ৰ ওপৰত কিয় পাৰিম আমি বিকজ পিআৰ লাইন সেগমেন্ট ডালে বা পিআৰ সাইডটোৱে অবটিউস এংগলটো ফৰ্ম কৰা নাই নহয় হয়নে তো কিউ পইণ্টৰ পৰা আমি ডাইৰেক্টলি পিআৰ ৰ ওপৰত ডাইৰেক্টলি আমি এডাল পাৰপেন্ডিকুলাৰ বা হাইট এডাল ড্ৰ কৰিব আমি পাৰিম এডাল আমি এনেকৈ হাইট এডাল ড্ৰ কৰি দিলে হৈ গল এইটো 90 ডিগ্ৰী হৈ যাব বুজি পাইছা যেটোক মই নাম দিলো সাপোজ কিউ1 বুলি সো ইয়াতেও সেম আমি পিকিউআৰ যেটো ট্ৰায়াঙ্গল সেই ট্ৰায়াঙ্গলটোৰ যদিও আমি এৰিয়া উলিয়াইছো হয় না তো এৰিয়াটো আমি যেটোক তুমি বেস বুলি ভাবি লোৱা সেই বেসটোত তুমি সেই বেসটোত কি যেটো সাইডক তুমি বেস বুলি ভাবি লোৱা সেই বেসত তুমি এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰিব লাগিব আৰু পাৰপেন্ডিকুলাৰ বা হাইট ঠিক আছে হাইটটো ড্ৰ কৰি তাৰ পিছত তুমি তাৰ মতে লিখি দিলে হৈ গল যেনেকৈ আমি ইয়াতে লিখিছো খালি এটাই বস্তু মনত ৰাখিবলগীয়া কথা যে যেটো অবটিউস এংগল হয় সেই অবটিউস এংগল বনোৱা যেটা সাইড সেই সাইড দুটাৰ ওপৰত যদি তুমি পাৰপেন্ডিকুলাৰ এডাল ড্ৰ কৰিব লাগে তেতিয়া হলে বা তুমি হাইট এডাল ড্ৰ কৰিব লাগে তাৰ অপোজিট পইণ্টটোৰ পৰা দেন তুমি ডাইৰেক্টলি হাইটটো ড্ৰ কৰিব নোৱাৰা তুমি কি কৰিব লাগিব সেই সাইডটোক এটা সাইডত তুমি ইনক্ৰিজ কৰিব লাগিব আৰু ইনক্ৰিজ কৰাৰ পিছতে তুমি তাতে এডাল হাইট ড্ৰ কৰিব পাৰিবা সেই বস্তুখিনি মনত ৰাখিবা অবটিউস এংগল আৰু ট্ৰায়াঙ্গলৰ কাৰণে ঠিক আছে